আজি উৰুকা ৰাতিপুৱাৰে পৰাই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বজাৰত দেখিবলৈ পোৱা গৈছে ৰাইজৰ ভিৰ। ব্যতিক্ৰম নহয় বাক্সা জিলাৰ বৰমাও। উৰুকাৰ দিনটোত বাক্সাৰ সৰ্ববৃহৎ বৰমা বজাৰত মাছ ক্ৰয় কৰাৰ কাৰণে গ্ৰাহকৰ ভিৰ কৰা পৰিলক্ষিত হৈছে। যিহেতু আজি সকলোৱে লগে ভাগে এসাঁজ খোৱাৰ যোজা চলায়, যাৰ বাবে ৰাতিপুৱাৰে পৰাই বজাৰসমূহত গ্ৰাহকৰ ভিৰ দেখা গৈছে। তাৰ সমান্তৰালকৈ সাংবাদিকসকলৰ মাজতো বিহুৰ উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে। নিজৰ কৰ্মব্যস্ততাৰ মাজতো সকলোৱে বজাৰত ব্যস্ত হৈ পৰিছে। নলবাৰী বাক্সাৰ লগতে দূৰ দূৰণিৰ পৰা বৰমালৈ আহিছে গ্ৰাহক। তুলনামূলকভাৱে পূৰ্বৰ তুলনাত মাছ বজাৰত কিছু সীমিত যদিও সকলোৱে লগে ভাগে এসাঁজ খোৱাৰ মানসেৰে আহিছে বজাৰলৈ। বৰমাৰ মাছৰ বজাৰত 25 কেজি ওজনৰ বিঘেটৰ লগতে 10 কেজি ওজনৰ বৰালি মাছ চাবলৈ আৰু পচন্দৰ মাছ ক্ৰয় কৰিবলৈ ব্যাপক ভিৰ বৰমাৰ বজাৰত। বঢ়িয়া, মাছৰ দাম বেছিকে কৈছে বহুত, আৰু মাছটো যথেষ্টই হৈছে, কিন্তু মানুহৰ সমাগমটো কমটো বৰ্তমান। কেনেকুৱা দেখিছে কি ৰাতিলে কি খাব? ৰাতি কি খাম মানে এতিয়া চাই আছো আৰু ভাল মাছ কি পাম। তথাপি যিমান দাম মাছৰ, মানে মাছ কিনাটো অসম্ভৱে হৈছে। ঘৰত খাবনে নে একেলগে ভেলাঘৰত খাব? ঘৰতে। কি ল'লে আজি এতিয়া? এতিয়া বৰ্তমান এই চব্জি বজাৰ কৰি আছো, আদা নহৰু জলকীয়া এইবিলাক বজাৰ কৰি আছো। কি ক'ব অসমবাসী ৰাইজক কি জনাব? অসমবাসী ৰাইজক মানে বিহুৰ শুভেচ্ছা দিলোঁ সকলোকে। আজি যিহেতু উৰুকা, একেলগে খোৱা যাব ধুনীয়াকৈ? একেলগে খোৱা যাব, হাঁহে মাহে খোৱা যাব? মাহে কোমোৰা। আচ্ছা, একদম সম্পূৰ্ণ প্ৰস্তুত। একদম সম্পূৰ্ণ বস্তু। বৰমা বজাৰত কি দেখিছে এইবাৰ? ডাঙৰ মাছ বজাৰত ভাল ডাঙৰ মাছ দেখা নাই বৰ্তমান। যিখিনি আহিছে মানে বিকেটখিনিয়ে অলপ ডাঙৰ, বাকীবিলাক ভাল ডাঙৰ মাছ নাই। কি ল'লে? বৰালি কিমান কেজি? 8 কেজি। একেলগে খোৱা যাব আজি উৰুকা একেলগে। কি ক'ব অসমবাসী ৰাইজক যিহেতু খবৰ হৈছে ভোগালী? মাঘৰ বিহুটো খুবেই দুখ লগা বিভিন্ন নাই, তাৰ মাজতে কয় সৃষ্টি বজাই ৰাখিব লাগে। গতিকে সকলোৱে বৰালি মাছ ল'লে? হয়, বৰালি মাছ ঘৰৰে প্ৰিয়। আৰু গোটেইবিলাক একেলগে খাব আজি? আৰু কি থাকিব? বৰালি মাছ বৰালি থাকিব, হাঁহ কুকুৰা থাকিব, তাৰপিছত একেলগে খাব আৰু